মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। তোমালোকে বহুত দিনৰ পৰা বহুতে অনুৰোধ কৰি থকাৰ কাৰণে মই পলিটিকেল ছায়েন্সৰ বিষয় শিক্ষকৰ লগত কনচাল্ট কৰি বাকীকেইখন পেপাৰৰ মেজৰ পেপাৰৰ চেম্পল পেপাৰ দিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে তোমালোকে চাবাচোন, যিহেতু তোমালোকৰ 4খন মেজৰ পেপাৰ লাগিব আৰু এখন মাইনৰ পেপাৰ লাগিব। এতিয়া পলিটিকেল ছায়েন্সৰ যিকেইখন মেজৰ পেপাৰ আছে তাই যিখন C6 হয় সেইখন হৈছে ইন্ট্ৰডাকশ্যন টু পাব্লিক এডমিনিষ্ট্ৰেশ্যন, লোক প্ৰশাসনৰ পৰিচয়। সেই পেপাৰখনৰ এখন চেম্পল পেপাৰ মই দাঙি ধৰিছোঁ। আৰু যিহেতু তোমালোকে অলৰেডি গম পাইছাই যে তোমালোকৰ 60 মাৰ্কছৰ পেপাৰ হ'ব আৰু 2 ঘণ্টা সময় পাবা। আৰু যিহেতু তোমালোকৰ এই চিলেবাছখনত 5টা ইউনিট আছে, গতিকে 5টা ইউনিটৰ পৰা মিক্স আপ কৰি কুৱেশ্যনবোৰ আহিব। গতিকে এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যন আহিব। 1 নম্বৰীয়া কুৱেশ্যন হয় 8টা, নহয় 6টা আহিব। মই 8টা কুৱেশ্যনেই তোমালোকৰ মাজত দাঙি ধৰিছোঁ। গতিকে লোক প্ৰশাসনৰ পিতৃ বুলি কাক কোৱা হয়? হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন, কাক কোৱা হয় সেই বুলি আহিব পাৰে। বা প্ৰিন্সিপলছ অফ দ্য পাব্লিক এডমিনিষ্ট্ৰেশ্যন কোনে লিখিছিল? WF উইলডগ্লিয়ে। বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ লগত কোন জড়িত আছিল? ফ্ৰেডৰিক উইনস্লো টেইলৰ। বা প্ৰিন্সিপলছ অফ চাইণ্টিফিক মেনেজমেণ্ট গ্ৰন্থখন কোনে লিখিছিল? ফ্ৰেডৰিক উইনস্লো টেইলৰ। গতিকে এনেকুৱা ধৰণে কিছুমান তোমালোকৰ কুৱেশ্যন আহিব পাৰে। সেই কুৱেশ্যনখিনি তোমালোকৰ মাজত দাঙি ধৰিছোঁ। এই কুৱেশ্যনখিনি তোমালোকে চাই যাবা। আৰু ক'ৰবাত এটা দুটা লিখোঁতে শব্দবোৰ ইফাল সিফাল হৈছে, তোমালোকে সেইখিনি মিলাই ল'বা স্পেলিংখিনি। তাৰপাছত থিয়ৰী অফ নিডছ কোনে উদ্ভাৱন কৰিছিল? আব্ৰাহাম মাছলো। এ থিয়ৰী অফ হিউমেন মটিভেশ্যন কিতাপখন কোনে লিখিছিলে? এনেকুৱা ধৰণৰ বহুত কিতাপ তোমালোকে পাবাই। আৰু যিহেতু তোমালোকৰ ইউনিটৰ পিছফালে যিখিনি চিলেবাছৰ পিছফালে কিতাপখনৰ কুৱেশ্যনবোৰ আছে সেইখিনি তোমালোকে সম্পূৰ্ণ কৰিবলৈ চাবা। মাছলো, আব্ৰাহাম এইচ। সুপ্ৰশাসন কাক বোলে? গুড গভৰ্নেন্স কাক বোলে? ইয়াৰো বহুত ডেফিনেশ্যন আছে, তাৰ ভিতৰত যিকোনো এটা তোমালোকে লিখি দিবা। মই জাষ্ট লিখি দিছোঁ, তোমালোকে চাই ল'বা। চৰকাৰী নীতিৰ অৰ্থ কি? NPA শব্দটো প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিল? ইছাক ছ'লজাৰ। গতিকে এনেকুৱা ধৰণৰ কিছুমান ভিতৰুৱা কুৱেশ্যন তোমালোকৰ 5টা ইউনিটৰ পৰা মিক্স আপ কৰি আহিব। গতিকে এই কুৱেশ্যনখিনি তোমালোকে চাবা। এনেকুৱা ধৰণে মই 8টা তোমালোকক শ্বৰ্ট কুৱেশ্যন বাছি দিছোঁ। এই কুৱেশ্যনখিনি চাবা। আৰু লগতে তোমালোকে যিহেতু ইউনিট ৱাইজ কুৱেশ্যনবোৰ পিছফালে দিয়া হৈ আছে, সেই প্ৰশ্নখিনি সম্পূৰ্ণ চাবা। তাৰপাছত প্ৰত্যেকটো ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ এটা এটা শ্বৰ্ট নোট লিখিবলৈ আহিব। যিহেতু শ্বৰ্ট নোটটো মাৰ্কছটো এতিয়া কমি যাব, হয় 3 নম্বৰীয়াকৈ 4টা, নহয় 4 নম্বৰ 3টা লিখিবলৈ দিব পাৰে। বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ মূল নীতিসমূহৰ বিষয়ে লিখা। লোক প্ৰশাসনৰ প্ৰকৃতি আৰু পৰিচয় সম্পৰ্কে চমুকৈ লিখা। বা চালা মডেলৰ সম্পৰ্কে আলোচনা কৰা। ৰাইট শ্বৰ্ট নোটছ অন এপ্ৰ'চেছ অফ পাব্লিক পলিচি। ৰাইট শ্বৰ্ট নোটছ অন নিউ পাব্লিক মেনেজমেণ্ট। গতিকে এনেকুৱা ধৰণে তোমালোকে প্ৰত্যেকটো ইউনিটৰ পৰা অকণমান শ্বৰ্ট নোট লিখিবৰ কাৰণে ৰেডি থাকিবা, যাতে যিটোৱে কুৱেশ্যন আহে তোমালোকে লিখিব পাৰা। তাৰপাছত প্ৰত্যেকটো ইউনিটৰ পৰা প্ৰায় 8 নম্বৰ মানৰ তোমালোকৰ এটা লং কুৱেশ্যন লিখিবলৈ আহিব পাৰে। চৰকাৰী আৰু বেচৰকাৰী প্ৰশাসনৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য আলোচনা কৰা। ডিছকাছ দ্য চিমিলাৰিটিজ এণ্ড ডিছচিমিলাৰিটিজ বিটুইন পাব্লিক এণ্ড প্ৰাইভেট এডমিনিষ্ট্ৰেশ্যন। উন্নয়ন প্ৰশাসনৰ ব্যাখ্যা দিয়া, আগবঢ়োৱা বা উন্নয়ন প্ৰশাসনৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। ডিফাইন ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন। ডিছকাছ দ্য স্ক'প অফ ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন। হেনৰী ফয়েলৰ প্ৰশাসনিক পৰিচালনা তত্ত্বটো আলোচনা কৰা। বা মেক্স ৱেবাৰ আমোলাতান্ত্ৰিক তত্ত্বটোৰ সমালোচনাত্মক আলোচনা কৰা। এনেকুৱা ধৰণে প্ৰত্যেকটো ইউনিটৰ পৰা কুৱেশ্যন আহিব পাৰে। সেই কুৱেশ্যনখিনি তোমালোকে লং কুৱেশ্যন প্ৰায় 8-9 মাৰ্কছৰ মানে আহিবৰ কাৰণে তোমালোকে ৰেডি থাকিবা। ক্ৰিটিকেলি এনালাইজ দ্য কনচেপ্ট অফ ইক'লজিকেল এপ্ৰ'চেছ অফ FW ৰিক্স। ডিছকাছ দ্য কনচেপ্ট অফ ইনোভেশ্যন এণ্ড এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপড বাই পিটাৰ ড্ৰুকাৰ। Discuss the different approaches of public policy in public administration. Discuss the people's participation in public administration in democratic ক্ৰান্তি। গণতন্ত্ৰত জনসাধাৰণৰ লোক প্ৰশাসনত কেনেকুৱা ধৰণৰ মানে তেওঁলোকৰ দায়িত্ব হয়, তেওঁলোকৰ সেই কথাখিনি পাৰ্টিচিপেশ্যনটো কেনেকুৱা, অংশগ্ৰহণ কেনেকুৱা, তাৰ বিষয়ে লিখিবলৈ আহিব পাৰে। ডিছকাছ দ্য ফিচাৰ্ছ অফ গুড গভৰ্নেন্স। গুড গভৰ্নেন্স বা সুপ্ৰশাসনৰ বিষয়ে তোমালোকক বহলাই লিখিবলৈ আহিব পাৰে। গুড গভৰ্নেন্সৰ ভূমিকাৰ বিষয়ে লিখিবলৈ আহিব পাৰে। ডিছকাছ এবাউট দ্য ফেমিনিষ্ট এপ্ৰ'চেছ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন। নাৰীবাদৰ দৃষ্টিভংগীৰ বিষয়ে লিখিবলৈ আহিব পাৰে। গতিকে প্ৰত্যেকটো ইউনিটৰ পৰা তোমালোকৰ মিক্স আপ কৰি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিব। এইখিনি তোমালোকে চাই ল'বা, এইখিনিৰ ভিতৰতে তোমালোকৰ কুৱেশ্যনবোৰ আহিব। গতিকে এইখিনি তোমালোকে মিলাই চাবা। মই এনেকুৱা ধৰণে কুৱেশ্যনখিনি তোমালোকৰ মাজত ছেট কৰি দিছোঁ।
আৰু বিষয় শিক্ষকৰ লগত কনচাল্ট কৰি যিহেতু তোমালোকৰ 5টা ইউনিট আছে প্ৰত্যেকটো ইউনিটৰখিনি তোমালোকে চাবা ডিটেইলছ আৰু ইউনিট ৱাইজ যিখিনি বস্তু আছে গোটেইখিনি পঢ়ি যাবা তেতিয়া নোৱাৰাৰ কোনো কথাই নাই খালি 60 মাৰ্কছৰ যিহেতু হ'ব পেপাৰখন 2 ঘণ্টা সময় যথেষ্ট কম হয় সেইকাৰণে তোমালোকে প্ৰথমৰ পৰা ভালকৈ লিখিবলৈ চেষ্টা কৰিবা আৰু লিখাৰ স্পীডটো বঢ়াই দিবা তেতিয়াহে পেপাৰখিনি কমপ্লিট কৰিব পাৰিবা ধন্যবাদ